নিৰ্বাচন সমাগত বিৰোধী হওক বা শাসকেই হওক নিৰ্বাচনী টঙালি বান্ধিছে, কঁকালত টঙালি বান্ধি সকলোকে সাজু হৈছে। আমাৰ মাজতে বৰক্ষেত্ৰী সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থিত্বত দৌৰত থকা আমিৰুল ইছলাম, মই পুনৰবাৰ তেখেতৰ ওচৰলৈ গৈছোঁ। দাদা, কেনেকুৱা নিৰ্বাচনী ৰণদংগা কি বুলি কৈছে? আৰু আপোনালোকৰ দৰ্শক শ্ৰোতাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইবাৰ বৰক্ষেত্ৰী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মানস কৰিছোঁ। মই তৃণমূল কংগ্ৰেছৰ যোৱাকালি মই যোগদান কৰিছোঁ। লালকুচি তিনিআলিত যোগদান কাৰ্যসূচী আছিল। বিপুল সংখ্যক মোৰ সমৰ্থকৰ সৈতে মই তৃণমূল কংগ্ৰেছত যোগদান কৰিছোঁ। আৰু আমি বৰক্ষেত্ৰী সমষ্টিত বহুত সমস্যা দেখিবলৈ পাইছোঁ। বহুত ধৰণৰ মানুহৰ নিবনুৱা সমস্যাৰ পৰা আদি কৰি, গৰাখহনীয়াৰ পৰা আদি কৰি, মথাবাৰীৰ পৰা আদি কৰি আপোনাৰ কৃষকৰ সমস্যা আছে, নাৰ্ছৰ সমস্যা আছে, ছাত্ৰ ছাত্ৰীৰ সমস্যা আছে, শিক্ষকসকলৰ সমস্যা আছে। মুঠতে বৰক্ষেত্ৰী এনেকুৱা এটা অঞ্চল, যি অঞ্চলত মানে কুলিয়ে যেনেকৈ কাউৰীৰ বাহাত কণী পাৰি যায়, ঠিক তেনেকৈ বৰক্ষেত্ৰীত মানে বিধায়ক আৰু মন্ত্ৰী MLA হৈ তেওঁলোকে বৰক্ষেত্ৰীবাসীক মানে সৰ্বত্ৰ প্ৰকাৰে যি উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিব লাগিছিল, সেই প্ৰচেষ্টাৰ পৰা আগৰ মন্ত্ৰী বিধায়ক বা বৰ্তমানৰ বিধায়ক মানে বিফল হৈছে। আৰু আমি তেওঁলোকৰ যি বিফলতা, এই বিফলতাখিনিক লৈ, তেওঁলোকৰ যি দুৰ্নীতি, এই দুৰ্নীতিখিনিক লৈ, আৰু বিশেষভাৱে আমি বৰ্তমান প্ৰজন্মৰ যি মনৰ আশা, জুবিনদাৰ প্ৰজন্মৰ যি মনৰ আশা, জুবিনদাই কোনখন অসম বিচাৰিছিল? না হিন্দু থাকিব, না মুছলমান থাকিব, ইয়াত মানুহ থাকিব আৰু এটা মানুহৰ উৎকৃষ্ট অসম হ'ব, য'ত জাতি, ধৰ্ম, বৰ্ণ, ভাষা, সম্প্ৰদায় সকলোৰে ঊৰ্ধত হৈ কেৱল মানুহৰ জয়গান গোৱা এখন অসম হ'ব। আৰু মই মোৰ বৰক্ষেত্ৰীবাসীক আশ্বাস দিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত যদি বৰক্ষেত্ৰীবাসী ৰাইজে আমাক যদি মৰম কৰে, আশীৰ্বাদ দিয়ে, তেতিয়াহ'লে মই বৰক্ষেত্ৰীবাসীৰ মনৰ আশা মই পূৰণ কৰিম। আৰু বৰক্ষেত্ৰীবাসী ৰাইজে ইতিপূৰ্বে নভবা নিচিন্তা কামখিনি মই বৰক্ষেত্ৰীবাসী ৰাইজৰ লগত থাকি, কাষত থাকি মই কৰি দেখুৱাব চেষ্টা কৰিম। জন্ম বৰক্ষেত্ৰীত, মোৰ ঘৰ হৈছে নলবাৰী জিলাৰ 3 নম্বৰ লালকুচি চৰৈপুকাত মোৰ জন্ম। যিহেতু মই বৰক্ষেত্ৰীৰ সন্তান, মই কৰ্মসূত্ৰে নলবাৰীত কাম কৰি আছোঁ। বৰক্ষেত্ৰীৰ সন্তান হিচাপে মোৰ বৰক্ষেত্ৰীৰ ওপৰত কৰণী আছে। বৰক্ষেত্ৰীৰ সমস্যা বহুত আছে, চৰৰ সমস্যা আছে, কৃষকৰ সমস্যা আছে। মই কৈ গ'লোঁ আপোনাৰ এক বৃহৎ সংখ্যক লোক কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে, কিন্তু তেওঁলোকৰ হেক্টৰে কৃষিভূমি আজি নষ্ট হৈ আছে, পোক লাগিছে। সেইবোৰ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা আমাৰ MLA মহোদয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। গতিকে এই নৈপীয়া ৰাইজে অসমৰ অৰ্থনীতিত বিশেষভাৱে অৰিহণা আগবঢ়াইছে। তাৰপিছতে অলপ এলাগী হৈ আছে। আপোনাৰ LP স্কুলৰ অৱস্থা চাব, ME স্কুলৰ অৱস্থা চাব, সকলো এনেকুৱা এটা LP ME দেখুৱাব নোৱাৰিব যিবিলাক পিছপৰা চৰ অঞ্চলত কোনো বঙালী মিডিয়ামৰ স্কুল বা বিদ্যালয় নাই। সেই বিদ্যালয়সমূহত আন্তঃগাঁথনি কেনেকুৱা? সকলো বিদ্যালয়তে অসমীয়া মাধ্যমৰ বিদ্যালয় আছে, ইংৰাজী মাধ্যমৰ বিদ্যালয়, তাত আন্তঃগাঁথনি, চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি খুবেই দুৰ্বল। গতিকে কৰণীয় বহুত আছে। আমি বহুত চিন্তা চৰ্চা ভাবি চিন্তি আমি ভাবিলোঁ যে আমি যদিও এজন অধিবক্তাসকল হৈছে ছ'চিয়েল ইঞ্জিনিয়াৰ, গতিকে অধিবক্তা হোৱাৰ উপৰিও ৰাইজৰ কাম আমি ইতিপূৰ্বে কৰি আহিছোঁ। আমি হিন্দু মুছলমানৰ লগত একেলগে বাস কৰিছোঁ আৰু একেলগে হিন্দু মুছলমানৰ কাম কৰি আহিছোঁ। তাৰ নজিৰ বহুত আছে। গতিকে এইবাৰ বিচাৰিছোঁ যে ৰাজনৈতিকভাৱে আমাৰ বৰক্ষেত্ৰীখনক, অসমখনক আগুৱাই নিয়াৰ এটা দিহা পৰিকল্পনা কৰিব লাগিব। গতিকে TMC হৈছে এনেকুৱা এটা দল, এটা নিৰ্ভীক দল আৰু সাম্প্ৰদায়িকতাৰ ঊৰ্ধত কাম কৰা দল। গতিকে TMC দলত থাকি মই মোৰ ৰাজনৈতিক কাম কাজ চলাই নিয়াৰ মানস কৰিছোঁ। কালি কিমানমান লোক আপোনাৰ লগত যোগদান কৰিলে? কালি যোগদান কাৰ্যসূচীত আপোনালোকে দেখিছে প্ৰথমৰ পৰা শেষলৈকে 3000ৰ ওপৰত লোক মানে যোগদান কাৰ্যসূচীত উপস্থিত হৈছে। বৰক্ষেত্ৰীত যেতিয়া আপুনি প্ৰথম জয়ী হ'লে বা টিকেট পোৱাৰ পিছত জয়ী হোৱাৰ পিছত আপুনি প্ৰথম পদক্ষেপ যে বৰক্ষেত্ৰীৰ আধৰুৱা কাম বুলি তেনেকুৱা নাই যে বৰক্ষেত্ৰীত যিবোৰ কৰণীয় আছিল নকৰিলে এনেকুৱা মানে অনুমান হয়। আপোনাৰ চৰকাৰী যিবিলাক আঁচনি, সকলো আঁচনি ঢুকি পোৱা নাই, সৰ্বাংগীন জনসাধাৰণৰ মাজত গৈ পোৱা নাই। ইয়াৰ পিছতো শিক্ষাৰ ক্ষেত্ৰত কৰণীয় বহুত আছে, নিবনুৱাৰ কাৰণে কৰণীয় বহুত আছে। নিবনুৱা ল'ৰা ছোৱালী, শিক্ষিত নিবনুৱাসকলে
আজি কৰ্ম বিচাৰি চেন্নাই কেৰেলা এইবিলাক ৰাজ্যত গৈ বা ভাৰতবৰ্ষৰ বাহিৰত গৈও তেওঁলোকে হাবাথুৰি খাই মৰিবলগীয়া হৈছে। তেওঁলোকৰ কাৰণে কি আমাৰ কৰণীয় একো নাই নেকি? আৰু যিসকল কৃষকৰ শ্ৰমৰ মূল্য, এই শ্ৰমৰ মূল্যৰ কাৰণে উচিত বজাৰ কোনো ব্যৱস্থা নাই। এই যে আপোনাৰ বজাৰত আলু, পিঁয়াজ বা বিভিন্ন ধৰণৰ উৎপাদিত সামগ্ৰীসমূহ মানে যিটো সময়ত মূল্য কমে, সেই সময়ত যে ৰাখি থোৱা যে এটা কুলাৰ টাইপৰ কিবা এটা ঘৰ বনাব লাগে, আজিলৈকে আমাৰ অসমত মন্ত্ৰী বিধায়কসকল বৰ্ধিত হোৱা, কিন্তু তেওঁলোকে এই কৃষকসকলৰ বেছিক সমস্যাখিনিৰ ওপৰত মানে চিন্তা চৰ্চা নকৰিলে, ছাত্ৰ ছাত্ৰীসকলৰ বেছিক সমস্যাৰ ওপৰত চিন্তা চৰ্চা নকৰিলে, আমাৰ আবাল বিদ্যাপতিতা কাৰো কাৰণে কোনো চিন্তা চৰ্চা নকৰিলে, কেৱল তেওঁলোকৰ বেংক বেলেঞ্চ বাঢ়িল। গতিকে এইবোৰ বৰক্ষেত্ৰীৰ ৰাইজে নিশ্চয়কৈ উপলব্ধি কৰিছে। কেৱল ভোটৰ সময়ত নিৰ্বাচনী ফুলজাৰি জাৰিলে নহ'ব, আৰু যিখিনি আপোনাৰ এইটো কি কয় মানুহক যি সময়ে সময়ে বিভিন্ন মানে আশা দি, বিভিন্ন প্ৰলোভন দি যি ভোট মানে গ্ৰাস কৰাৰ যি চেষ্টা, সেইবিলাক কৰি কোনো লাভ নাই। কাৰণ ভোটাৰসকল আজি সচেতন হ'ল, ভোটাৰসকলে নিশ্চয় বিবেচনা কৰিব।